নৰ্মেলি এইবোৰ ৰাস্তাত পানী নাথাকে, এইবোৰ মানুহৰ ঘৰৰ গলি হয়, ৰাস্তা হয়, দেখিছে এতিয়াও এক আঁঠু ওপৰত পানী এতিয়াও হৈ আছে বৰ্তমান, আৰু এইখিনি শুকাবলৈ কাৰণে নাই বুলি আৰু এসপ্তাহমান লাগিবই, দেখিছে বহুত বেয়া অৱস্থা হৈছে। কাৰেণ্ট নাই, খানা পিনা মানে মানুহ ওলাই যাব পৰা ব্যৱস্থা নাই ইয়াতে, দেখিছে। আৰু আমি কেনেকৈ আহিছোঁ বেলেগ ভাল, এই নাওখন বোটখন পালোঁ কাৰণে দাদাকেইটাই সহায় কৰিলে, ইয়াৰ লোকেল মানুহ কিছুমান আছে, এই দাদা আছে, অলপমান সহায় কৰিছে কাৰণে বহুতখিনি সহায় হৈছে। আৰু এইবোৰ মানুহৰ গলি হয়, এইবোৰ কোনো নদী নহয় বা কিবা বেলেগ নহয়, এইবোৰ সদায় অহা যোৱা কৰি থকা ৰাস্তা হয় এইখিনি, দেখিছে। বন্ধুসকল, আমি এতিয়া শিৱসাগৰ মোৰ ভাইটিটোৰ ঘৰত আহি পালোহি, আৰু এইখিনি বস্তু আমি ডিব্ৰুগড়ৰ পৰা লৈ অহা হৈছিলে। এতিয়া যিমানখিনি পাৰোঁ গাড়ীত সোমালে, আৰু এইখিনি ভাগে ভাগে এতিয়া পেকিং কৰিম এটা এটা পেকেট, আৰু এজন এজন মানুহক দিবলৈ কাৰণে চেষ্টা কৰিম, যোনখিনি মানুহ বহুত বেছি অসুবিধা হৈ আছে, ঠিক আছে। ডিব্ৰুগড়ৰ পৰা একদম পুৰা ফ্ৰেছ ব্ৰেড লৈ অহা হৈছিলে, দেখিছে। আৰু এইখিনি এতিয়া আমি পেকিং কৰিম বলক। এতিয়া আমি পেকিং কৰি আছোঁ, কমচে কম 300+ মানুহক দিয়া ব্যৱস্থা এটা কৰি আছোঁ, দেখিছে আপোনালোকে। আৰু যিমানখিনি পাৰোঁ আমি বহুত ভিতৰলৈ সোমাবৰ কাৰণে চেষ্টা কৰিম। নাও দুখনমান ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা, নাও পালি নাই কৈ থোৱা আছে, চাওঁ কি হয়। মোৰ এইখিনি কামত সহায় কৰিছে মোৰ বহুতে ভাল, কি ক'ম, বন্ধু নে ভাইটিহঁতে ভাইটি এটা, ই সহায় কৰিছে পেকিঙত, আৰু সদায় থাকে অমিত, আৰু এইফালে ভণ্টি দুজনী মোৰ সহায় কৰি আছে আজি এই পেকিঙৰ কাৰণে। এতিয়া আমি ওলাই যাম, আৰু ইয়াতে আমি বইল কণী দিবলৈ কাৰণে চেষ্টা কৰিছোঁ তেখেতসকলৰ কাৰণে, দেখিছে অকণমান যাতে প্ৰটিন চটিন পায়। আৰু আহি আমি আজি এতিয়া ডিমৌ নদী পাৰৰ ফালে যাম। এতিয়া বিষ্ণুনগৰ বুলি কয় এইখিনি জেগা, বহুত দ হৈ আছে এইখিনি জেগা, আপোনালোকে এতিয়া দেখিলে গম পাব ভিডিঅ'ত। আৰু ইয়াত মোক লোকেল SDRF টিমে বহুতখিনি সহায় কৰিছে এইখন মানে পাৰ হ'বলৈ কাৰণে নদীখন। বন্ধুসকল, এতিয়া আমি আহি পালোঁ এনেকুৱা এটা জন য'ত পানী বহুত বেছি দ হৈ আছে, আৰু সেইটো কাৰণে আমি এতিয়া বোট যোগাৰ কৰি থৈ দিছিলোঁ, আৰু এই বোটেদি যাম আমি। ইয়াতে ভিতৰত বোলে 15-20 ঘৰ মানুহমান ফচি আছে, মানে তেখেতসকলৰ মানে ঘৰলৈকে মানুহ যাব পৰা নাই। তো আমি ভিতৰলৈ যাওঁ, আৰু সেই সোমাই থকা ফচি থকা মানুহখিনি অকণমান খাদ্য যি মই দিব পাৰোঁ সেইখিনি আমি দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া এই বোটখনৰ ওপৰত উঠি পিনে। তো পানী সঁচাকৈ বহুত দ, আৰু কেতিয়াও ভবা নাছিলোঁ যে মানে শিৱসাগৰ সেনেকুৱা নৰ্মেল ভিতৰৰ মানে গাঁও অঞ্চলত ইমান ডাঙৰ দ পানী হৈ যোৱা বুলি। চাওকচোন এবাৰ, মই দেখিয়ে কিবা লাগিছে এবাৰ। পানী ইয়াতে আগতকৈ অকণমান মানে শুকাইছে 1 ফুটমান, আৰু দাদাহঁতে কোৱা মতে মোটামুটি 10 দিনমান লাগিব চাগে এইখিনি পানী আৰু শুকাবলৈ, মানে আগৰ দৰে হ'বলৈ কাৰণে। তথাপি ইয়াত মানুহৰ ঘৰ পুৰা ডুবি আছে, দেখিছে। আৰু এনেকুৱা জেগাবোৰত মানুহ অসহায় হৈ আছে, সঁচা কথা ক'ব গ'লে। ঘৰ দুৱাৰ সকলোবোৰ ভাল, কিন্তু বানপানীৰ কাৰণে যোনটো জেগাত সদায় তেওঁলোকে খোজকাঢ়ি থাকে, অহা যোৱা কৰি থাকে, তেখেতৰ ৰাস্তা পদূলিৰ মুখত এনেকুৱা ধৰণৰ পানী হৈছে, যাৰ কাৰণে তেখেতে পানী বটল আৰু সৰু সুৰা একদম লাগতিয়াল সামগ্ৰীবোৰ বজাৰলৈ গৈ বা দোকানলৈ গৈ পিনি কিনি আনিব নোৱাৰা অৱস্থা। এয়া অকণমান দৃশ্য চাওক আপোনালোকে। আৰু মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই সহায় মানে কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু ইয়াৰ মানুহখিনি সঁচাকৈ বহুত ভাল, ৱেল বিহেভিয়াৰ। মই নিজে পাৰ্চনেলি লগ পাই মোৰ বহুত বেছি ভাল লাগিলে। লগ দেই মামা, বেয়া চেয়া নাপাব, আৰু অকণমান যিমান, মই ডিব্ৰুগড় হয় এনেই অকণমান বেয়া লাগি থাকে ন মনটো, মানে যিমানখিনি হেৰি হয় যে। না গম পাইছোঁ, মই 2 দিন ধৰি আছোঁ, যিমানখিনি মানে সামৰ্থ্য হিচাপে নিজে। আৰু কি কৈছে? ডিব্ৰুগড়ৰে হয়। মই কোনো হেৰি নহয়, মই নিজৰ ব্যক্তিগতভাৱে, একদম মোৰ নাম ৰাহুল ভূঞা। হয়, ঠিক আছে। তাকে সেইটোৱে। আমি বহুত দুখ লাগিছে, ইমান বছৰ হ'ল ইয়াত এনেকৈ পানী হোৱা নাই। ঠিক আছে দিয়ক, ভাল হ'ব দিয়ক, 2 দিনমানহে আৰু দেই। তাকে ঠিক আছে। সেই মানুহে আমাৰ ফালে হ'লে আপোনালোকে সহায় কৰিব, আপোনালোকৰ হ'লে আমি সহায় কৰিম, কোনো ডাঙৰ সৰু নাই, সেইটোৱে অসমীয়া। ঠিক আছে দিয়ক। আৰু এইখিনি জেগা পথাৰ হয়, আৰু নৰ্মেলকৈ ইয়াত পানী নাথাকে, আৰু ইয়াত পানী আজি চাওক, এখন নদী হয় নে পথাৰ হয় আপোনালোকে ধৰিব নোৱাৰিব চাৰিওফালে। আৰু এইখন নৰ্মেলকৈ ইয়াত পানী নাথাকে, ঠিক আছে। এইটো আপোনাৰ ঘৰ ন? এইটো আচ্ছা, এইটো আপোনাৰ ঘৰ। আপুনি ইয়াত এতিয়া নাই?
তেখেতে আমাৰ লগত বহিয়ে আছে। ধন্যবাদ, বহুত বহুত ধন্যবাদ ইমানখিনি সহায় কৰাৰ কাৰণে। আৰু এইখিনি সদায় খোজকাঢ়ি থকা ৰাস্তা, মানুহৰ পদূলি হৈ অৱস্থা চাওক কি হৈ আছে। আৰু যিহেতু ইয়াত চাৰিওফালে পানী পূৰা ভৰ্তি হৈ আছে, সেইটো কাৰণে ইয়াত কাৰেণ্টৰো বহুত অসুবিধা। ইয়াত কাৰেণ্ট নাই এইবোৰ ঘৰত দেখিছে, কাৰেণ্ট নাই মানুহৰ, সেইটো এটা বহুত ডাঙৰ অসুবিধা। এই গৰমত মোৰ কেনেকুৱা অৱস্থা গৈছে মই নিজে গম পাইছোঁ। আৰু এই গেলা গৰমত এইখিনি জেগাত কাৰেণ্ট নাই। এইফালে মৰ্ণিং ৱাক কৰিব যাই পেলাই এইফালে দলং আছিলে হয় নাই, দলং আছিলে, এইফালে মৰ্ণিং ৱাক কৰিবলৈ কাৰণে যায়। এতিয়া মৰ্ণিং ৱাক কৰা জেগা দেখি আছে, চাওক আপোনালোকে কোনটো এইটো ৰাস্তা। ডাবল যে গছজোপা আছে এই পায় না, এই পায় গছজোপা লাগিব নালাগে আকৌ এই পাৰ। দাদা আমাৰ লোকেল মানুহ আছে ইয়াতে, দাদা নামটো কওকচোন। মোৰ নাম প্ৰহ্লাদ দাস। প্ৰহ্লাদ দাস দাদাই আমাক বহুতখিনি সহায় কৰিলে, আৰু লগতে তেখেতৰ এই টিমখিনি, এই ল'ৰাখিনি, এই দাদাখিনি দেখিছে ইয়াতে যিখিনি হাত ভৰি মুখ হাত ধুই আছে। আৰু এজন ল'ৰা, দাদা এজন আমাৰ বন্ধুৱে হয়, লগৰ হয়। তেখেতসকলে বটৰ যোগাৰ কৰি যিসকল মানুহ ভিতৰত সোমাই আছে, আৰু সেইসকল মানুহ ঘৰলৈ আমাক লৈ গ'ল ইমান পানী দহৰ মাজৰে। তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ তেখেতসকলক সঁচাকৈ অন্তৰেৰে। কাৰণ আমি আহিছোঁ সহায় কৰিবলৈ হয়, কিন্তু আমি যাব পৰা অৱস্থাত আমিও নাই। এই তেখেতসকলে সহায় নকৰা হ'লে আমি ইমানখিনি কৰিব নোৱাৰোঁ। লগ পাম নিশ্চয়। আৰু ইয়াৰ পাছতে আমি অকণমান ৰাস্তাত অকণমান পানী বটল আৰু অকণমান খোৱাৰ বস্তু দিবলৈ কাৰণে চেষ্টা কৰিলোঁ। আৰু এটা নামঘৰ দেখিলোঁ, য'ত বহুত মানুহ ইয়াতে আছিলে, কাৰণ ভিতৰত পানী হোৱাৰ কাৰণে নামঘৰত তেখেতসকলে থাকিবলগীয়া হৈছে। তেখেতসকলকো অকণমান বস্তু দিবলৈ কাৰণে চেষ্টা কৰিলোঁ, পানী বটলৰ হওক, মহৰ কাৰণে বহুত আমনি হয় ৰাতি। মহৰ আপোনালোকে আহিলে মানে মহৰ কাৰণে কিবা লৈ আহিব, ধূপ চুপ পায় নহয়, সেইবোৰ লৈ আহিব। হৈ গ'ল টিকলি ল পানী বটল ল'লে। আৰু এইটো নামঘৰত ৰাতি মহৰ কাৰণে বহুত দিগদাৰ হয়। এইটো এটা সমস্যা, প্ৰায় ইণ্টাৰনেলি সমস্যা হয়। মহ যেতিয়া মানে একেলগে মান থাকে, সেইটো কাৰণে আপোনালোকে আহিলে মানে যেতিয়া আহিব এনেকুৱা কিলাৰ পেকেট লৈ আহিব। মহৰ কাৰণে বহুত সুবিধা। আপোনালোকে এটা মহ ওলাই নাই, মহৰ কাৰণে চবকে অলপমান দি দিছোঁ। ৰ'ব চবকে এটা দি দিছোঁ। এইটো বাইদেউ, এই মহৰ কাৰণে জানো মই এইটো অলপ প্ৰব্লেম হয়। এইটো নাখায়, এইটো বেলেগ খোৱা বস্তু নহয় খালি। ডিম এটা ওলাই দেচোন। এইটো ল, মহৰ কাৰণে প্ৰব্লেম হয়। এইটো মহৰ কাৰণে এইটো, আৰু এটা আছে লাষ্ট হৈ গ'ল। ইয়াতে আৰু এটা কথা খুব ভাল লাগিছে যে উজনি অসমত য'ত য'ত বানপানী হৈ আছে, শিৱসাগৰ, ডিমৌ, যোৰহাটকে ধৰি পিনে সকলো জেগাতে য'ত য'ত পানী হৈ আছে, বহুত মানুহ সহায় কৰিবলৈ কাৰণে উঠি আহিছে। সেইটো চবতকে বেষ্ট পাৰ্ট হয়। বিভিন্ন অসমৰ চুকে কাণৰ পৰা ইনফ্লুৱেঞ্চাৰকে পৰা ধৰি দল সংগঠন যিমান আছে সকলোবোৰ সহায়ৰ কাৰণে উঠি আহিছে, সেইটো ভাল লাগিছে। আৰু ইয়াত আচলতে মানুহৰ পৰিস্থিতিটো এনেকুৱা হৈছে যে ঘৰ ডুবি আছে, ওলাই আহিব পৰা নাই। তাহাঁতে ৰাস্তাৰ যোনটো আমি যেনেকৈ কৰোণা কালত যেনেকৈ কোৱাৰেণ্টাইন হৈ আছিলোঁ, ঘৰৰ ভিতৰতে ওলাব নোৱাৰা, তেনেকুৱা পৰিস্থিতি। তো সেইকাৰণে মানে ইয়াত গৈ পিনে অকণমান দিয়াটো এটা বহুত মানে বেলেগ হেৰি। তাহাঁত মানে তেখেতসকলে কিনিব পৰা বস্তুটো কিনিব পৰা নাই, কাৰণ কেনেকৈ ওলাই আহিব, মাইকী মানুহ হওক মতা মানুহ কি ধৰণে ওলাই আহিব। এক বুকু পানী হৈ আছে কিছুমান চিটুৱেশ্যনত, এনেকুৱা হৈ আছে। তো সেইটো ভাল লাগিছে যে বহুত মানুহ ওলাই আহিছে। আৰু ময়ো ইয়াৰ মাজতে অকণমান সেই মানুহখিনিক সহায় কৰিব পাই পিনি খুব ভাল লাগিছে। আৰু এই পানীটো কমচে কম এসপ্তাহমান থাকিব। যোনে যোনে এতিয়াও ভাবিছে যে সহায় কৰিম বুলি, আহিম বুলি শিৱসাগৰক, যোৰহাটক, আহিব পাৰে আপোনালোকে।